পদূলি মুখত হেপাহৰ ভোগালী বিহু লখিমী চপাই চহা কৃষকে এতিয়া আদৰিবলৈ সাজু হৈছে ভোগৰ বিহু ভোগালী ৰাজ্যৰ চৌদিশে এতিয়া সকলো ব্যস্ত হৈ পৰিছে ভোগালীক আদৰিবলৈ কাৰণ ভোগালীৰ উৰুকালৈ মাজত মাত্ৰ আৰু ৩টা দিন ভেলাঘৰ মেজি সজাৰ লগতে ঘৰৰ জীয়ৰী বোৱাৰী ব্যস্ত হৈ পৰিছে আখলত ইয়াৰ লগে লগে এতিয়া ব্যস্ততা বাঢ়িছে দুগ্ধ ব্যৱসায়ীসকলৰো বিহুত ৰাইজক দৈৰ সোৱাদ দিবলৈ আয়োজন চলিছে একাংশ গোপালক দুগ্ধ ব্যৱসায়ী এনে সময়তে চিপাঝৰৰ নামখলাৰ গোপালক দুগ্ধ ব্যৱসায়ী অমৃত চহৰীয়াই বিহুৰ বাবে সাজু কৰিব 4 কুইণ্টল দৈ নিজৰ কেইবাজনীয় ক্ষীৰতী গাইৰ গাখীৰৰ লগতে আনৰ পৰাও দৈনিক সংগ্ৰহ কৰে তেওঁ গাখীৰ বহু বছৰ ধৰি গাখীৰৰ ব্যৱসায় কৰি অহা অমৃত চহৰীয়াৰ এতিয়া সীমাহীন ব্যস্ততা ইয়াত ভিৰ ভাগতে নাপায় গাখীৰ বহুত ভিৰ আছে বহুত অৰ্ডাৰ বহুত টকা পাম 30,000 দৈত 30,000 টকা প্ৰফিট পাম 30,000 টকা উপাৰ্জন পাম ইফালে বিগত বৰ্ষৰ দৰে এইবেলিও কামপুৰ মাধৱ কন্দলী ক্ষেত্ৰত 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব বৃহত্তৰ ভোগালী মেলা যাৰ বাবে ব্যাপক প্ৰস্তুতি কৰাত ব্যস্ত হৈ পৰিছে আয়োজক সমিতি পৰম্পৰাগত খাদ্য মেলা মৎস্য মেলা গ্ৰন্থ মেলা আনন্দ মেলাকে ধৰি বিভিন্ন ধৰণৰ বিপণী থাকিব এই মেলাত আনহাতে পশ্চিমবংগৰ সংগীত শিল্পী মমিতা মিত্ৰ ৰূপালী কাশ্যপ গীতাঞ্জলি দাসৰ লগতে বহু নপুৰণি কণ্ঠশিল্পীয়ে সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব এবাৰ প্ৰায় 6 দিনীয়া আমাৰ কাৰ্যসূচী ললো এবাৰ উৰুকা আমাৰ 13 তাৰিখে মাছ বজাৰ আৰু পৰৱৰ্তী সময়ত আমাৰ বিহুৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি এবাৰ লৈছো আমাৰ কেইবাগৰাকী অসমৰ স্বনামধন্য শিল্পীক আমি নিমন্ত্ৰণ জনাইছো এবাৰ খুব আকৰ্ষণীয় হ'ব গতিকে এবাৰ চতুৰ্থতম বৰ্ষ আমাৰ এই মাধৱ কন্দলী ক্ষেত্ৰত আমি তীব্ৰ গতিৰে আমাৰ যিসমূহ কাম কৰিবলগীয়া আছিল বিপণীসমূহে হওক মঞ্চৰ পৰা আদি কৰি সকলো ধৰণৰ আমাৰ মিচিং বজাৰসমূহে হওক আমাৰ জনগোষ্ঠীয় যিসমূহ বিপণী থাকে সামগ্ৰিক থাকে এইখিনি সকলোকে ইতিমধ্যে আমাৰ নিমন্ত্ৰণ দিয়া হৈছে আৰু সকলো দিশতে আমি প্ৰস্তুতি প্ৰায় তীব্ৰ গতিৰে আমি আগবাঢ়িছোঁ সৰুপথাৰৰ সেৱাগুৰিৰ সাধনী উদ্যানতো 3 দিনীয়া কাৰ্যসূচীৰে ভোগালী মেলাৰ আয়োজন কৰা হৈছে বুধবাৰৰ পৰা আৰম্ভ হোৱা এই ভোগালী মেলাত ৰাইজৰ যথেষ্ট সমাগম হোৱা দেখা পোৱা গৈছে উল্লেখযোগ্য যে প্ৰত্যেক বছৰে আত্মসহায়ক গোটসমূহৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে গোলাঘাট অসম মহিলা গ্ৰামীণ জীৱিকা অভিযান আৰু দক্ষিণ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ উদ্যোগত এই অসমী ভোগালী মেলাৰ আয়োজন কৰি অহা হৈছে এই ভোগালী মেলাত সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় 20টাতকৈও অধিক আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে মুঠতে এতিয়া ৰাজ্যৰ চাৰিওদিশে ভোগালীৰ প্ৰস্তুতি যিফালে চাই সেইফালে মাথো সীমাহীন ব্যস্ততা অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক